গঠন কৰি এবাৰ বিটিচিবাসীৰ বাবে হাগ্ৰামা মহিলাৰে লৈ আহিছে নতুন জোৱাৰ এতিয়াৰে পৰা চৰকাৰী যিকোনো স্কিমত নাথাকিব ৰাজনীতি হাগ্ৰামা মহিলাৰীয়ে একশ্যন আৰম্ভ কৰি দিছে যেহেতু বিটিচিত গঠন হৈছে হাগ্ৰামা মহিলাৰীৰ যি আসলতে শাসনকাল সেই শাসনকাল ইতিমধ্যে আৰম্ভ হৈছে আৰু হাগ্ৰামা মহিলাৰীয়ে নতুন জোৱাৰ আনিবলৈ গৈ আছে যেহেতু বিটিচিবাসীয়ে বিভিন্ন সময়ত কয় পূৰ্বতে বিভিন্ন অভিযোগ আছিলে যে দুৰ্নীতি হৈছিলে বিভিন্ন ধৰণৰ স্কিমত আসলতে সেইসমূহ বস্তু বা সেইসমূহ ধন পোৱাত অসুবিধাৰ সৃষ্টি হৈছিলে বিভিন্ন সময়ত সৃষ্টি হৈছিলে দুৰ্নীতি কিন্তু এতিয়া হাগ্ৰামা মহিলাৰীয়ে বিটিচিবাসীৰ বাবে লৈ আহিব নতুন জোৱাৰ পৰিৱৰ্তন লৈ আহিব হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে আৰম্ভ কৰি দিছে একশ্যন প্ৰক্ৰিয়া আৰু হাগ্ৰামা মহিলাৰীয়ে কৈ দিছে যে যিকোনো চৰকাৰে স্কিমত কৰিব নোৱাৰিব ৰাজনীতি নাথাকিব যিকোনো স্কিমত প্ৰত্যেকগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব প্ৰত্যেকখন আঁচনিৰ প্ৰত্যেকটো সা সুবিধা আৰু এতিয়া অতি শীঘ্ৰেই ঘৰে ঘৰে ছাৰ্ভে চলিবলৈ গৈ আছে PMAY আঁচনিৰ ঘৰ শীঘ্ৰেই লাভ কৰিব যেহেতু আহি গ'ল হাগ্ৰামা মহিলাৰী অহাৰ মানে এতিয়া হাঁহিৰ বিৰিঙাবলৈ সুযোগ পাইছে আৰু লগতে ক'ব লাগিব বিটিচিবাসীৰ মাজত এতিয়া হাঁহিৰে উৎফুল্লিত হৈ পৰিব বিটিচিবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ আগবাঢ়িছে নতুন জোৱাৰ লৈ আৰম্ভ কৰিছে একশ্যন প্ৰক্ৰিয়া হাগ্ৰামা মহিলাৰীয়ে গতিকে ভাল খবৰ আছে বিটিচিবাসীৰ বাবে অত্যন্ত ভাল খবৰ আৰু এই ভাল খবৰটো হৈছে যে একশ্যনত আৰম্ভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে আৰু বিটিচিবাসীৰ বাবে চৰকাৰী যিকোনো স্কিমত এতিয়াৰে পৰা নাপাব কোনো ৰাজনীতি বিটিচিবাসীৰ বাবে আছে অত্যন্ত ভাল খবৰ ডাঙৰ ঘোষণা কৰা হৈছে চৰকাৰ গঠনৰ পিছতে এতিয়া একশ্যনত নামিছে হাগ্ৰামা মহিলাৰী নামি গৈছে কামে কাজে নতুন জোৱাৰ লৈ আহিছে প্ৰতি ঘৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ গঠন কৰা হ'ব VCDC TCLCC টাউন কমিটি উন্নয়ন প্ৰাধিকৰণ এই কথা উল্লেখ কৰা হৈছে আমি বাৰে বাৰে কৈছোঁ যে এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠনৰ পিছতে এবাৰ হাগ্ৰামা মহিলাৰী আৰম্ভ হৈছে একশ্যন প্ৰক্ৰিয়া যেহেতু পূৰ্বতে বিটিচিত আচলতে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে পূৰ্বৰ চৰকাৰৰ যিবোৰ নিয়ম আছিলে সেইসমূহ পূৰ্বৰ দলৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিলে কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰী লৈ আহিছে নতুন জোৱাৰ যদি আপুনি বিটিচি এলেকাৰ পৰা চাই আছে এই খবৰ অত্যন্ত ভাল খবৰ আপোনাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছে হাগ্ৰামা মহিলাৰীয়ে এবাৰ একশ্যনত নামিছে বিটিচিবাসীৰ বাবে ভাল খবৰ লৈ আহিছে এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠনৰ পিছতে হাগ্ৰামা মহিলাৰী বৃহৎ একশ্যন আমি বাৰে বাৰে ক'ব লাগিব যে বিটিচিৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী আঁচনি বিটিচিবাসীয়ে চৰকাৰী আঁচনি লাভ কৰাত নাথাকিব কোনো ৰাজনীতি যিটো পূৰ্বতে বিভিন্ন দুৰ্নীতিৰ কথা পোহৰলৈ আহিছিলে কিন্তু এতিয়া হাগ্ৰামা মহিলাৰীয়ে কোন ধৰণৰ দুৰ্নীতি কৰিবলৈ দিয়া নহ'ব বুলি কৈছে হাগ্ৰামা মহিলাৰীয়ে আশ্বাস দিছে প্ৰতিটো বিটিচিৰ দৰিদ্ৰ পৰিয়ালে প্ৰত্যেকখন আঁচনিৰ আণ্ডাৰত লাভ কৰিব প্ৰত্যেকটো সুবিধা কোনেও কৰিব নোৱাৰিব ৰাজনীতি পলিটিক্স কৰিব নোৱাৰিব প্ৰতি ঘৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMAY ঘৰ আৰু এই কথাও কৈছে যে কাইলৈৰ পৰা PMAY ঘৰৰ বাবে কৰা হ'ব ছাৰ্ভে কাইলৈৰ পৰা ছাৰ্ভে আৰম্ভ কৰিব হাগ্ৰামা মহিলাৰীয়ে জৰীপৰ সময়সীমা বঢ়াই দিবলৈও মুখ্যমন্ত্ৰীক অনুৰোধ জ্ঞাপন কৰিছে নতুনকৈ গঠন কৰা হ'ব VCDC TCLCC টাউন কমিটি উন্নয়ন প্ৰাধিকৰণ কোনো চৰকাৰী আঁচনি দুৰ্নীতি নচলিব বুলি কৈছে ৰাজনীতি নহ'ব দুৰ্নীতি নহ'ব মুঠৰ ওপৰত কোনো ধৰণেই দুই নম্বৰী কাম কৰিব নোৱাৰিব কোনো চৰকাৰী বিষয়াই দৰিদ্ৰ পৰিয়ালৰ জৰীপৰ সময়ত কোনো ৰাজনীতিকৰণ নচলিব বুলি আশ্বাস দিছে বিটিচিবাসীক আৰু দুৰ্নীতি ধৰা পৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা যি আশালৈ জনতাই ভোট দিছে সকলোকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কৈছে হাগ্ৰামা চৰকাৰে আৰু পৰিষদ গঠনৰ পিছতে এই মন্তব্য কৰিছে পৰিষদ 1.5 বহুমতাৰীয়ে আৰু অতিকৈ ভাল খবৰ যেহেতু বিটিচিত নতুন জোৱাৰ উঠিছে বিটিচিত হাগ্ৰামা মহিলাৰী জয়ী হৈ বিভিন্ন পৰিকল্পনা হাতত লৈ নতুন জোৱাৰ লৈ প্ৰত্যেকগৰাকী বিটিচিবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ আগবাঢ়িছে হাগ্ৰামা মহিলাৰীৰ সকলোৱে আশা কৰিছে এইবাৰ ভোট দিছে হাগ্ৰামা মহিলাৰীক সকলোৱে কিছু পৰিৱৰ্তন বিচাৰিছে পূৰ্বৰ যিখন চৰকাৰ আছিলে বা পূৰ্বৰ যিগৰাকী ব্যক্তিয়ে সকলোখিনি মূল ব্যক্তি হিচাপে সকলোখিনি দায়িত্ব লৈছিলে তাৰ ক্ষেত্ৰত কিছু দুৰ্নীতিৰ সুযোগ বা দুৰ্নীতিৰ কিছুমান উমান পাইছিলে বহু লোকে বিভিন্ন সময়ত অভিযোগ আনিছিলে সেই অভিযোগ আমাৰ নহয় সেই অভিযোগ বিটিচিবাসীৰ আছিলে তাৰ পাছতে সেইসকল বিটিচিবাসীয়ে ভাবিলে যে এখন নতুন চৰকাৰ হওক নতুন এগৰাকী ব্যক্তিৰ শাসনকাল হওক সেইবাবে নতুন আশালৈ নতুন পৰিৱৰ্তন বিচাৰি ভোট দিছে হাগ্ৰামা মহিলাৰীক আৰু হাগ্ৰামা মহিলাৰী জয়ী হৈ
বিভিন্ন পৰিকল্পনা সাকসেস কৰাৰ দিশে আগবাঢ়িছে একশনত নামিছে হাগ্ৰামা মহিলাৰী চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে কাইলৈৰ পৰা PMAY আঁচনিৰ বাবে কৰা হ'ব ঘৰে ঘৰে সাৰ্ভে প্ৰতিগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব ধন যেটো পূৰ্বতে বহু লোক বঞ্চিত হৈ পৰিছিল বিভিন্ন অভিযোগ আছে BTC বাখীৰ মাজত কিন্তু সেই সমূহ কেতিয়া হ'বলৈ দিয়া নহব দুৰ্নীতি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব হাগ্ৰামা চৰকাৰে দুৰ্নীতি কৰিব নোৱাৰিব প্ৰত্যেকগৰাকী দৰিদ্ৰ পৰিলে লাভ কৰিব লাগিব চৰকাৰী আঁচনিৰ ধন চৰকাৰী আঁচনিৰ সা সুবিধা কেইবাবে এতিয়া হাগ্ৰামা মহিলাৰী নামিছে একশনত আমি বাৰে বাৰে ক'ব লাগিব যদি আপুনি চাই আছে BTC বাখীৰ পৰা এই খবৰ আপুনি আপোনাৰ বাবে অত্যন্ত ভাল খবৰ বুলি ক'ব লাগিব আমি পুনৰ কৈছো হাগ্ৰামা মহিলাৰী বৃহৎ জয় হৈ এবাৰ নতুন পৰিৱৰ্তন আনিবলৈ গৈ আছে সকলোৱে বিচাৰিছে পৰিৱৰ্তন লাগে আৰু এবাৰ হসাকৈ BTCত হল পৰিৱৰ্তন হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন হল আৰু হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন হৈ এতিয়া হাগ্ৰামে মহিলাই লৈছে পৰিকল্পনা প্ৰত্যেকটো হা সুবিধা আগবঢ়াবলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰ লগতে কৈছে যে চৰকাৰী যিবোৰ স্কিম আহে BTC বাখীৰ বাবে যিবোৰ চৰকাৰী স্কিম থাকিব আঁচনি থাকিব সেই সমূহ স্কিমত কোনো ৰাজনীতি কৰিব নোৱাৰিব কোনো দুৰ্নীতি কৰিব নোৱাৰিব দুই নম্বৰী কাম কৰিব নোৱাৰিব দুই নম্বৰী কাম কৰা মাত্ৰকে একশন ল'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীয়ে এবাৰ হাগ্ৰামা মহিলাৰী আনিবলৈ গৈ আছে নতুন জোৱাৰ অভিনন্দন জনক আপুনিও হাগ্ৰামা মহিলাৰীক এই মুহূৰ্তত যদি আপুনি BTC বাৰ চাই আছে BTC এলেকাৰ পৰা চাই আছে আমাৰ এই বিশেষ খবৰ কমেন্ট বক্স খোলা আছে আপুনিও জনাওক হাগ্ৰামা মহিলাৰীক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰক নতুন পৰিকল্পনা নতুন জোৱাৰ তুলি নতুন হাঁহি বিৰিঙাবলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰী প্ৰথম দিনাই উল্লেখ কৰিলে যে কাইলৈৰ পৰা সাৰ্ভে আৰম্ভ হ'ব প্ৰত্যেকগৰাকী দুখীয়া ঘৰৰ লোকে লাভ কৰিব সকলো আঁচনিৰ ধন প্ৰত্যেকে লাভ কৰিব PMAY আঁচনিৰ ঘৰ লগতে কৈছে কোনো চৰকাৰী স্কিমত পূৰ্বৰ দৰে নহ'ব দুৰ্নীতি আৰু তাৰ বাবে এতিয়া সাজু হৈছে হাগ্ৰামা মহিলাৰী হেহে প্ৰত্যেকে পুনৰ কৈছো অভিনন্দন জ্ঞাপন কৰক BTC জয়ী সাব্যস্ত হিচাপে জয়ী হোৱা হাগ্ৰামা মহিলাৰী